ৰাজা বেয়া নোপোৱা যদি কথা এটা সুধো বেয়া পাম বুলি যদি ভাবিছা নুসুধিবা নহয় অ সোধাটো জৰুৰী বাবেহে কোৱা এইটো সময়ত এনেকুৱা কিবা এটা ঘটিছিল যিটো তোমালোকৰ দেউতাই মাহিক ভালকৈ বুজাই কোৱা বুলিও মোক কৈছিল কি কথা দেউতা এনেকৈ কি চাই আছে চাইছো ভগৱানৰ সহ্যৰ ক্ষমতা ইমান বেছি কেনেকৈ তেনেকৈ কিয় ভাবিছে দেউতা চাব ৰাজা বিজনেছত বিজি হৈ যোৱাৰ লগে লগে তাৰ মানসিকতা একেবাৰে সলনি হৈ যাব আশা তাকেই কৰি এইজনক চাই আছো ভয় কি জানা মা মানসিকতা যদি বেয়াৰ ফালে সলনি হৈ যায় তেতিয়া কি কৰিম কৃষ্ণ ভগৱানৰ শিশুপালক 100টা ভুললৈকেহে ক্ষমা কৰিছিল মইতো মানুহে আপুনি দেউতাক ভগৱানক ক্ষমা কৰিব নোৱাৰা কথাবোৰ দেউতাকে সন্তানক ক্ষমা কৰি দিয়ে পজিটিভ হৈ থাকক ভগৱানে সকলো ভাল কৰিব সন্ধ্যা হ'বলৈ সময় আছেতো আছে দেউতা মই এন্ধাৰ হোৱাৰ আগতেই চাফা কৰি লওঁ চাকি পিছত জ্বলাম ঠিক আছে লাগা দেউতা আপোনাৰ সৈতে মোৰ কথা এটা আছিল কোৱা মোৰ ব্যক্তিগত আপুনি নিবিচাৰিলে মই নোৱাৰিম আগবাঢ়িবলৈ কি ভাবি আছা দেউতাক কথাটো সুধিলে যদি এনেকুৱা কিবা এটা ওলায় যে আমাৰ বিয়াখনো সম্ভৱ নোহোৱা হৈ যায় কিয় সম্ভৱ নহব আমাৰ বিয়া হ'বই মই হ'ব পৰাটো কৈছো কোনো কথাই অসম্ভৱ নহয় একজেক্টলি একো অসম্ভৱ নহয় মইতো সেইটোৱে কৈছো চাবা আমাৰ বিয়াও হ'ব আৰু মই মাকো বুজাম আৰু লগতে তোমালোকৰ ঘৰৰ টকাখিনিও ঘূৰাই দিম দুদিন দেৰি হ'ব পাৰে কিন্তু আমি জিকিম ইমান সহজকৈ কেনেকৈ ল'ব পৰা কথাবোৰ ভাবিলে সকলো সহজ আৰু ইচ্ছা কৰিলে শিলকো ভাঙি গুৰি কৰি মাটিৰ লগত মিহলাই দিব পাৰি সমস্যাহে সলিউশন ওলাই যাব বলা এতিয়া কিবা এটা খাই লওঁ স্বৰ্ণালী ইয়াত যে অফিচৰ ব্ৰেক টাইমত অলপ ওলাই আহিছিল আৰু এখেত মোৰ হ'বলগীয়া এয়া ৰাজা দেই মোৰ ভিনদেউ যে তেখেতৰ ভাইটি হাই নীলম নীলম নামটোকে ছোৱালী ৰাখিছে নামটোহে অৱশ্যে ছোৱালীৰ কামবোৰ কিন্তু পুৰুষৰে এটা কথা আছে নহয় বোলে নামে কি কৰে গুণেহে সংসাৰ ধৰে পিছে আপুনি কি কৰে মই নিজাকৈ ব্যৱসায় এটা আৰম্ভ কৰিবলৈ ওলাইছো আচ্ছা স্বৰ্ণালী বহাগী বাই যে চাই দিম বুলি কৈছিলে বিজনেছটো এখেতৰ কথা কৈছিল ন গুড লাক
আচ্ছা সোণালী বহাগী বাই যে চাই দিম বুলি কৈছিলোঁ বিজনেছটো এখেতৰ কথা কৈছিল ন কোৱাচোন কি কথা খং নকৰিব দেউতা মোৰ বহাগী মায়ে মই খং কৰা কাম যে নকৰে সেইটো মই খুব ভালদৰে জানো কোৱা আচলতে দেউতা মই মোৰ ঘৰখনৰ বাবে একো কৰিব পৰা নাই ঘৰখনৰ ডাঙৰ ছোৱালী হিচাপে মই মোৰ দায়িত্বও পূৰা কৰিব পৰা নাই মানিছোঁ বৰ্তমান সময়ত আমাৰ ঘৰখনৰ অভাৱ সেইটোৱেই মোক কোৱা নাই কিয় বিমলোতো মোক কোৱা নাই এনেকে কি নিজৰ বুলি ভাবিব পাৰি নেকি বিপদ হলে ক'ব লাগে কিমান লাগিব পইচা পইচা নালাগে দেউতা পাৰ্মিশ্যনহে লাগে পাৰ্মিশ্যন মানে মই নিজাকৈ ব্যৱসায় এটা কৰিম আমাৰ ঘৰখনকো সহায় কৰিম লগতে মোৰ খৰচখিনি উলিয়াব পাৰিম তোমাৰ খৰচ ভাল ভাবিছা এনেকৈ সকলোৱে নিজে নিজে উপাৰ্জন কৰিলেহে জনমূৰি আহি বাঢ়িব এজনে উপাৰ্জন কৰিব আৰু 10 জনে বহি বহি খাব এনেকৈ ৰাষ্ট্ৰ ক'ত ধনী হ'ব কিন্তু মই তোমাক পাৰ্মিশ্যন নিদিম বুলি তুমি কিয় ভাবিলা বিজনেছটো কি কৰিম নুসুধে নেকি দেউতা সুধিম কিন্তু বিজনেছ সৰু হওক ডাঙৰ হওক ব্যৱসায় ব্যৱসায়ে মোৰটো বেছি সৰু সৰু ব্যৱসায়টো ডাঙৰ কৰাৰ লক্ষ্য আছেনে নাই আছে দেউতা তেন্তে ডাঙৰ ব্যৱসায় বুলি ভাবি আৰম্ভ কৰা কি কৰিম নুসুধে কোৱা সৰু ঘৰ এটা ভাড়া লৈ মই তাত ক্লাউড কিটচেন আৰম্ভ কৰিম বুলি ভাবিছোঁ ক্লাউড কিটচেন বাবা কেতিয়া আহিলি এইমাত্ৰ তই ইয়াতে বহিলি যে অলপ কিয় ভাগৰ ভাগৰ লাগি আছে মই তাতে ৰুমত চাগে পৰিণীতাও আছে সেইকাৰণে বাহিৰতে অঁ তাই দিনটো মোৰ লগতে লাগি আছিল ভাগৰ লাগিছে এতিয়া শুইছে গৈ চাগে মা পৰিণীতাক আমি আৰু কষ্ট নিদিওঁ নেকি মা মানে সেইবোৰ কথা ভাবি নাথাকিবা তোমাৰ গাটো অলপমান ভাল হওক আমি ক'ৰবালৈ ফুৰিবলৈ ওলাই যাম 15 দিন মানলৈ আমি মলদ্বীপলৈ যাম মোৰ বন্ধু মৈত্ৰী সেইদিনা তালৈ গৈছিল খুব সুন্দৰ ঠাই আমি তালৈকে ফুৰিবলৈ যাম দিয়া মোক নিনিয়ে পৰিণীতাক আমি আৰু কষ্ট নিদিওঁ নেকি মা মানে ইয়াত থকালৈ কিশোৰৰ সৈতেও আজি আগবেলা কিবা খুটখাট লাগিছিলে ঠিক আছে তেতিয়াহ'লে লৈ যোৱা তোমাৰ ঘৰলৈ চিনাকি কৰাই দিয়া তোমাৰ ৱাইফ বুলি পেলাই কোৱা কেতিয়া নিবা আজি নিবা মই ৰেডি কিয় তোমাৰ মোৰ ওপৰত বিশ্বাস হোৱা নাই শুনা কিশোৰ মই তোমাক যেনেকৈ বিশ্বাস কৰোঁ তুমিও মোক তেনেকৈ বিশ্বাস কৰিব লাগিব
অঁ অকল তুমিয়ে ভুল কৰি থাকিবানে ময়ো কৰোঁ তেতিয়া ভুলবোৰ সমান সমান হৈ যাব এই কথাখিনি তুমি যদি ডিভোৰ্চ লৈ পেলাই মোৰ লগত পাতিলাহেঁতেন তেতিয়া চাগে মই শুনি থাকিলোহেঁতেন ৰাখা এতিয়া ফোনটো ঘৰলৈ পঠাই দিওঁ নেকি তাইক অঁ নাৰ্ছ এজনটো ঠিক কৰি আহিছোঁৱেই পাৰ্মানেণ্টলি তুমি চিন্তা কৰিব নালাগে নাৰ্ছজনীয়ে জানো ছোৱালীৰ মৰম মোক দিব পাৰিব তাই থকাৰ পৰা ঘৰখন ভৰি আছিল মনটোও ভাল লাগি আছিল মা তুমি কিয় পাহৰি গৈছা পৰিণীতা যে আমাৰ ঘৰত কেৱল আলহী তাইক আলহী নোহোৱা কৰিব নোৱাৰিনে তাই একেবাৰে ইয়াতে থাকি যাব পৰা ব্যৱস্থা কৰিব নোৱাৰি সকলো জানিও তুমি এনেকৈ কৈছা যে কালি দেখোন তুমি নিজেই কৈছিলা তাইক আদৰ নলগাবলৈ তাই যাবগৈ বুলিতো তুমিও জানা জানো আদৰ নলগাবলৈও কৈছিলোঁ কিন্তু আদৰ লাগিলেই যেতিয়া বাবা কিবা এটা উপায় কৰিব নোৱাৰিনে নাই মা চোৱা তুমি সেইবোৰ কথা ভাবি নাথাকিবা তোমাৰ গাটো অলপমান ভাল হওক আমি ক'ৰবালৈ ফুৰিবলৈ ওলাই যাম 15 দিন মানলৈ আমি মলদ্বীপলৈ যাম মোৰ বন্ধু মৈত্ৰী সেইদিনা তালৈ গৈছিল খুব সুন্দৰ ঠাই আমি তালৈকে ফুৰিবলৈ যাম দিয়া মোক নিনিয়ে মা আপোনালোকে ফুৰিবলৈ যোৱাৰ প্লেন কৰিছে আৰু মোক নিনিয়াকে আমি যোৱালৈকে তোমাৰ যাবৰেই হ'ব মাক ক'লো তুমি যে যাবাগৈ হা মই কি কৈ আছিলোঁ অ' য়েছ চোৱা তুমি নিজে কিবা এটা ভালকৈ আৰম্ভ কৰিবলৈ হ'লে বহুত বছৰ লাগিব 100 টকা ইনভেষ্ট কৰিলে 2 টকা আহিব কিন্তু একেলগে 1 কোটি ইনভেষ্ট কৰিলে কিমান আহিব সেইটোতো ভাবা মাক ক'লো তুমি যে যাবাগৈ কিন্তু ক'লৈ কিয় তোমাৰ ঘৰত যোৱাটো Kiko. Oh my God, Mauritius. Solo trip. Oh my God, my dream hoy be. Moyu goi asu ro. Maldives. Sai thak. Okay. Bye. Ha, moi ki koi asilu? Oh yes. Swa. Tumi nije kiba eta bhalkoi arambho koribole hole bahut bosor lagibo. 100 টকা ইনভেষ্ট কৰিলে 2 টকা আহিব কিন্তু একেলগে 1 কোটি ইনভেষ্ট কৰিলে কিমান আহিব সেইটোতো ভাবা আচ্ছা তোমাৰ দেউতা বাৰু আমাৰ দেউতাৰ নিচিনাই নেকি মানে কেনেকুৱা মানে আমি একো কৰিব নোৱাৰা বুলি ভাবা নহয় দেউতাৰ মোৰ ওপৰত পুৰা বিশ্বাস আছে মই পাৰিম বুলি তাৰ মানে
তুমি যদি দেউতাক টকা খোজা দেউতাই দিব দিব কিন্তু নিবিচাৰোঁ আহা কি আকৰি ছোৱালী অ' লৈ লোৱা আৰে প্ৰফিটৰ পৰা ঘূৰাই দিবা আৰু শেষততো সকলোবোৰ তোমাৰেই হ'ব শেষত হ'ব বুলি ময়ো জানো কিন্তু এতিয়া খুজিব ভাল নালাগে মোৰ মতে লোৱা আৰু ৰাজাৰ বিজনেছতো ইনভেষ্ট কৰি ইকুৱেলি শ্বেয়াৰ হোল্ডাৰ হোৱা ৰাজাইচোন মোক খং কৰি গুচিয়েই গ'ল তাক মই বুজাম তুমি দেউতাৰ সৈতে কথা পাতা ভাল লগা নাই দেখোনো কিবা ভাল নালাগিবলৈ কি আছে তুমি ফোন কৰাচোন মই কথা পাতিম তুমি কথা পাতিবা ফোন কৰা কি হ'ল এতিয়া যাব পৰা হোৱা নাই নেকি বঢ়িয়া সময়ত আহিছ অনন্যাই দেউতাকলৈ ফোন কৰিবলৈ লৈছিলে তই কথা পাত পাগল নেকি মই এতিয়া বিয়াৰ কথা পাতিব নোৱাৰো কি হ'ল আহি আছো যে বিয়াৰ কথা পাতিবলৈ ফোন কৰিবলৈ কোৱা নাই তাই দেউতাকৰ লগত ইনভেষ্টমেণ্ট কৰিবলৈ টকাৰ কথা পাতিব লৈছিলে তোৰ বিজনেছতে ইনভেষ্ট কৰিম কি তুমি দেউতাৰ লগত কথা পাতিবা মোৰ ক'বলৈ ভাল লগা নাই কিন্তু ৰিচাই জোৰ দিছে মই জোৰ মোৰ বাবে দিয়া নাই তোমালোকৰ বাবে দিছোঁ চৰাই জনী উৰিলে আজি